নমস্কাৰ। মই ষ্টাৰৰ বিষয়ে লৈ অলপমান আপোনালোকক কথা ক'ব আহিছোঁ আৰু যাতেকৈ আমি এইবিলাক বহুত ভুল কৰি আছোঁ, ভুল কৰিব নালাগে। যাতেকৈ আমাৰ ঘৰত যিকেইজন সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটাৰ আহে, তেখেতলোক যেতিয়া আমাক কমেণ্ট কৰে, তেখেতলোকৰ ঘৰত গৈ এপাহ এপাহকৈ ফুলৰ মৰম দিব লাগে, যাতেকৈ তেখেতলোকে ভিডিঅ' বনাবলৈ উৎসাহ পাব আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকিব। আমি কি কৰোঁ, ডাঙৰ ডাঙৰ ইউজাৰবোৰত যাওঁ, আমি 10 পাহ 100 পাহ 200 পাহ ফুলৰ মৰম দি থাকোঁ। তেখেতলোকৰ যদি আপুনি কমেণ্টত যায়, আপোনাৰ কমেণ্টৰ ৰিপ্লাই আজিলৈকে নাপাব। কেনেকৈ নাপাব? তেখেতলোকে যিকেইজন টেটৰ এক্টিভ ফেন, তেখেতলোককেহে অনলি ছাপোৰ্ট কৰে। তেখেতলোকে কি কয়, আপোনালোকক ছাপোৰ্ট কৰি মোৰ ভিডিঅ'ৰ তলত আহিব আৰু মোক কমেণ্ট কৰি যাওক ফুল চেণ্টাৰ আছে। এইবোৰ বেকাৰ হয়, এইবোৰ লগত মাথা মাৰি লাভ নাই। আৰু আপুনি যদি ফুল চেণ্টাৰ হয়, তেনেতে আপোনাক যিজনে কমেণ্ট কৰি যায়, সৰু সৰু ইউজাৰ হওক ডাঙৰ হওক, তেখেতলোকক এপাহ এপাহকৈ মৰম দিবলৈ চেষ্টা কৰক আৰু তেখেতলোকে কি হ'ব, ভিডিঅ' বনাবলৈ উৎসাহ পাব। আপোনাৰ ফেচবুকৰ পেজটোত আহি আপোনাক গ্ৰ' কৰি উঠাব। সেইটোৱে হয় আগত ষ্টাৰৰ ফুল মিনিং। আৰু ষ্টাৰ কৈ আপোনালোকে চিঞৰি নাথাকিব। ষ্টাৰৰ যদি প্ৰয়োজন থাকে, মোৰ কমেণ্টত আহিব আৰু কমেণ্টত গৈ মেছেঞ্জাৰত কমেণ্ট কৰিব, এপাহ হ'লেও ফুলৰ মৰম লৈ যাব নিশ্চয়। আৰু পাব্লিকবিলাকে কৈ থাকে আপোনালোকৰ ধন টকা, আমি এইটো ধন টকা খৰচ কৰি হ'লেও কৰোঁ নকৰোঁ আপোনাক ক'বলৈ দৰকাৰ নাই। যাতে কয় আমাৰ ধন আমি দি আছোঁ,